মানিকপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা দ্ৰুতবেগী তেল পৰিবাহী টেংকাৰৰ খুন্দাত বেয়াকৈ ক্ষতিগ্ৰস্ত মাৰুতি ভান লগতে গুৰুতৰভাৱে আহত মাৰুতি ভানখনৰ চালক। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত ভাটিপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা ১০ বজাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাৰ বিৱৰণী মতে আজি পুৱা প্ৰায় ১০ বজাত ভাটিপাৰাৰ মছজিদৰ ওচৰৰ ৰাস্তাৰে ভাটিপাৰা গাঁৱৰ মাৰুতি ভানৰ চালক মজিদ আলীয়ে নিজৰ গাড়ীখন লৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ লগে লগেই পিছফালৰ পৰা তেল পৰিবাহী টেংকাৰ এখনে খুন্দিয়াই ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হয় মাৰুতি ভানখন আৰু গুৰুতৰভাৱে আহত হয় ভানখনৰ চালক মজিদ আলী। আহত মজিদ আলীক ততাতৈয়াকৈ মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাৰ পৰা পিছত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় বঙাইগাঁৱৰ লোৱাৰ আছাম হস্পিটেললৈ। উল্লেখ্য যে দুৰ্ঘটনাগ্ৰস্ত হোৱা তেল পৰিবাহী টেংকাৰখনৰ নম্বৰ WB29B0323 আনহাতে মাৰুতি ভানখনৰ নম্বৰ AS19H7939। ইতিমধ্যে মানিকপুৰ আৰক্ষীয়ে নিজৰ জিম্মালৈ লৈ গৈছে দুয়োখন দুৰ্ঘটনাগ্ৰস্ত বাহন। আৰু কওকচোন কি হৈছিল ইয়াতে? হয়, ইয়াৰে স্থানীয় গাড়ী ইফালে ওলাই তেওঁ হয়তো স্কুল ডিউটি কৰে, ষ্টুডেণ্ট লৈ যায়। এতিয়া ষ্টুডেণ্টখিনি নিব ভাগ্য ভাল যে ষ্টুডেণ্টখিনি গাড়ীত নাছিলে, সি অকলে ড্ৰাইভাৰজন আছিলে। নেশ্যনেল হাইৱেত উঠাৰ লগে লগে ছয়চকীয়া টেংকাৰ এখন বাহনে খুন্দিয়াই এয়া অৱস্থা কৰে। এই ঠাইখিনি কি বুলি কয়? সেইখিনি ভাটিপাৰা। আৰু ঘটনাটো কেইটামান বজাত হৈছে? ঘটনাটো আনুমানিক 10টা বজাত। আৰু যিজন ড্ৰাইভাৰজনৰ নাম? ড্ৰাইভাৰজনৰ নাম এনেই আমি মজে বুলি জানো, গাঁৱৰ ডাঙৰ মজিদ আলী। আনুমানিক 35-ৰ পৰা 40ৰ মাজত হ'ব আৰু। তেখেতে বেছিকৈ দুখ পাইছে নেকি? বহুত বেছিকৈ দুখ পাইছে। তেখেতক ক'ত নিয়া হৈছে? এতিয়া মানিকপুৰ হস্পিটেললৈকে পঠোৱা হৈছে। মানিকপুৰ হস্পিটেলৰ পৰা যিটো অৱস্থা হৈছে মই আশা কৰোঁ যে ভাল হওক, কিন্তু এনেকুৱা এটা অৱস্থা হৈছে হয়তো বঙাইগাঁৱলৈকে ৰেফাৰ কৰিবলৈ একেবাৰে সংকটজনক অৱস্থা। গাড়ীখনত তেওঁ অকলে আছিলে নেকি? গাড়ীখন অকলে আছিলে। আৰু টেংকাৰখনৰ ড্ৰাইভাৰ অৱশ্যে এটা আমি ভাল পালোঁ, টেংকাৰখনৰ ড্ৰাইভাৰটো খুন্দিয়াই সি গাড়ীখন নিজে ৰখাই দিছে। এতিয়া তেওঁ পুলিচ কাষ্টডিত আছে, থানাৰ পৰা আহি তেওঁ লৈ গৈছে। এই ঠাইখিনি কি বুলি ক'লে? ঠাইখিনি ভাটিপাৰা। এই ঠাইখিনি কি হয় আৰু কি হৈছে আজি? নমস্কাৰ। আজি ৰাতিপুৱা ঠিক 10 বজাৰ লগে লগে আমাৰ ভাটিপাৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আমাৰ গাঁৱৰে মজিদ আলীৰ এখন মাৰুতি ভেন, তেওঁ স্কুলৰ ছাত্ৰ অনা নিয়া কৰে। তেওঁ গাড়ীখন ছাইডত ৰাখি থোৱা অৱস্থাত এখন তীব্ৰবেগী তেলৰ টেংকাৰে আহি খুন্দা মাৰাৰ ফলত আমাৰ মজিদ আলী নামৰ ল'ৰাজন বহুতো দুখ পায়। দুখ পোৱাৰ পিছত আমি তাৎকালীনভাৱে আমি মানিকপুৰ মেডিকেলত ভৰ্তি কৰা হয়।